চ' এতিয়া কৰিম কুৱেশ্যন নম্বৰ 26, ঠিক আছে। চ' কুৱেশ্যন নম্বৰ 26ত কি দিছে, দ্য মাৰ্ক প্ৰাইচ অফ আ ৱাচ ইজ 720 ৰুপিজ, ঠিক আছে। মাৰ্ক প্ৰাইচটো 720 ৰুপিজ আছে, বুজি পালোঁ। নেক্সট কি দিছে, আ মেন বট দ্য ছেম ফৰ 550.8, মানে সি 550.8ত কিনি লৈছে আফটাৰ গেটিং 2 ছাকচেছিভ ডিছকাউণ্ট, 2টা ছাকচেছিভ ডিছকাউণ্ট হৈছে। ডিছকাউণ্টবিলাক ক'ৰ পৰা পায়, মাৰ্ক প্ৰাইজৰ পৰা এটা পালে আৰু তাৰপিছত ছেকেণ্ডটো পালে, ঠিক আছে। এতিয়া দ্য ফাৰ্ষ্ট বিং 10%, প্ৰথমটো 10% বুলি দি দিছে, ঠিক আছে। এতিয়া কি ওলাব লাগে, আমি ছেকেণ্ডটো ওলাব লাগে। ছেকেণ্ডটো কিমান, মানে এই X% ওলাব লাগে আমি, ঠিক আছে। ছেকেণ্ড ডিছকাউণ্টৰ পাৰ্চেণ্টেজটো ওলাব লাগে। এতিয়া আমাক কি কি দিয়া আছে, টোটেল এইটো এছ পি হ'ল, ফাইনেল এছ পিটো যোনটো 550.8, বুজি পাইছে। 720টো মাৰ্কআপ হ'ল। এতিয়া আমি ওলাব লাগিব, ঠিক আছে। আমাক কেনেকৈ ওলাম, এতিয়া ক'ৰ পৰা কেনেকৈ ওলাম, কানেকশ্যনটো চোৱা, মাৰ্কআপৰ পৰা মানে মাৰ্ক প্ৰাইজৰ পৰা এম পিৰ পৰা 10% ডিছকাউণ্ট দি আমি এছ পি পাম, ঠিক আছে। তো আমি এৰে পৰা এছ পিটো ওলাব পাৰোঁ ইজিলি। কেনেকৈ ওলাম, 10% ডিক্ৰিজ পাৰ্চেণ্টেজ 1000 বাৰ কৈছোঁ, 9/10 হয়নে নহয়, ইনটু 720 কিয়, টিকাটোত আছে টেইলটো, হয়নে নহয়। 720 ইকুৱেল, এতিয়া কেঞ্চেলক যেতিয়া কৰিম আৰু 0 কেঞ্চেল কৰি 72 ইনটু 9, 648 আনচাৰ হয়। 640টো কি হয়, 648 এছ পি হয়, ফাৰ্ষ্ট এছ পিটো, ফাৰ্ষ্ট চেলিং প্ৰাইচটো। এতিয়া আপুনি ফাৰ্ষ্ট চেলিং প্ৰাইচটো পাই গ'লোঁ, বাট আমাক লাগে কি, এইটো লাগে কিমান, ছেকেণ্ড ডিছকাউণ্টটো কি হয় সেইটো লাগে। ছেকেণ্ড ডিছকাউণ্টটো ওলাবৰ কাৰণে আমি কি কৰিম, আমি জানো ফাইনেল প্ৰাইচটো কোনটো আছিল, 550.8, 648টো ছেকেণ্ড চেলিং প্ৰাইচ। এই দুটাৰ মাইনাছে নহয় জানো, আমি প্ৰফিট লছত পাইছোঁ। এই দুটা মাইনাছ কৰিম, মানে কি 648 মাইনাছ ইমান কৰিলে কি পাম, ইয়াৰে ভেলুটো পাম। সেইটো যদি আমি পাৰ্চেণ্টেজত কনভাৰ্ট কৰিলোঁ, হৈ গ'ল, পাই গ'লোঁ আনচাৰ, ডিছকাউণ্টটো, বুজি পাইছা। চ' সেনেকৈ 648 ইনটু 550.8 সেইটো মাইনাছ কৰিম, কেনেকৈ কৰি দিছোঁ, 648 মাইনাছ 550.8 আনচাৰ পালোঁ 97.2। এইটো হৈছে ভেলু, ইমান ডিছকাউণ্ট দিছে, ঠিক আছে। এইটো ডিছকাউণ্ট হয়, ডিছকাউণ্ট, ঠিক আছে। এতিয়া আমাক কি লাগে, ডিছকাউণ্টৰ পাৰ্চেণ্টেজ লাগে, ঠিক আছে, ছেকেণ্ড পাৰ্চেণ্টেজটো। এতিয়া পাৰ্চেণ্টেজটোত আমি এটা বস্তু চাইছোঁ, ডিছকাউণ্টৰ যেতিয়া ভেলুটো পাওঁ, টিকাটোত কোনটো লাগি আছে, এইটো লাগি আছে, মানে কি 648ৰ ডিছকাউণ্ট হ'ব, বুজি পাইছা। এইটো লাগি আছে ন, এৰ'টো আমাক যিহেতু এইটো আমি অলৰেডি জানো 10%, এইটো লাগে যিহেতু, আৰু ইয়াৰে এক্সৰ ভেলুটো আমি এক্সৰ ভেলুটো পোৱা নাই, কিন্তু ডিছকাউণ্টটো পাইছোঁ আমি, বুজি পাইছা। এইডাল এৰত লাগে যিহেতু, টিকাটো কোনটো লাগি আছে, 648টো টেইলটো। চ' আমি কি কৰিম, 648টো তলত দিম আৰু 97.2 এইটো লিখিম, বিকজ এইটো ডিছকাউণ্ট হয় বাই 648 ইনটু 100। চ' এইটো যেতিয়া আমি ছল্ভ কৰিম, এইটো ইনটু 100 কৰিলে এনেকৈ 9720 হ'ব, আৰু ডিভাইড কৰিলে 15% আনচাৰ পাম ইজিলি। চ' মই কেলকুলেশ্যনখিনি কৰা নাই, কিন্তু দিছ ইজ দ্য এপ্ৰ'চ যোনটো দি আমি এই ছাকচেছিভ ডিছকাউণ্টবিলাক টেকেল কৰিম, ঠিক আছে। এটাৰ পৰা আনটো কানেকশ্যন কৰিব লাগিব। এতিয়া এছ পি দিয়া নাছিল, এছ পিটো ওলাই ল'লোঁ, তেতিয়া এইটো আৰামছে পাই গ'লোঁ, বুজি পাইছে।